আজি মই বনাব লৈছোঁ চেৱাইৰ পায়স। আমি সাধাৰণতে ভোগ চাউলৰ পায়স খাওঁ, কিন্তু আজি যিহেতু ভোগ চাউল নাই সেইকাৰণে ভাবিলোঁ পায়স বনাওঁ, তাকো চেৱাইৰ। ইয়াক ঘি, তাৰপিছত ড্ৰাই ফ্ৰুইটছ মানে কাজু, আলমণ্ড আৰু কিচমিচ আছে ড্ৰাই ফ্ৰুইটছৰ, আৰু চয়াখিনি ভাঙি লৈছোঁ, দীঘল আছিলে অকণমান ভাঙি লৈছোঁ। তাৰপিছত এয়া কেৰাহীত ঘি দিলোঁ, ঘি দি ড্ৰাই ফ্ৰুইটছখিনি অকণমান ঘিত ভাজি ল'লে ভাল হয়। তাৰপিছত এয়া ঘিত ড্ৰাই ফ্ৰুইটছখিনি দি ভাজিলোঁ, আৰু এইফালে আমাৰ গাখীৰ গৰম হৈছে। 2 লিটাৰ গাখীৰ, সেইটো কমাই 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 একদম ডাঠ হ'ব লাগিব। আৰু এইফালে ড্ৰাই ফ্ৰুইটছ ভাজি থকাৰ সময়তেই কি কৰিলোঁ জানেনে? মই দিলোঁ সেই যে ভাঙি থৈছোঁ যে চেৱাই, সেইখিনি দিলোঁ। সেইখিনি দি লৰাই থাকক লৰাই থাকক লৰাই থাকক, এটা ৰং আহিব গল্ডেন কালাৰৰ। গল্ডেন হোৱালৈকে আপোনালোকে চেৱাইখিনি ভাজি থাকিব। তাৰপিছত যেতিয়া ভাজি হোৱাত গৰম সেই উতলি থকা গাখীৰত আপুনি গৰমে গৰমে চেৱাই আৰু সেই ড্ৰাই ফ্ৰুইটছৰ মিশ্ৰণখিনি ঢালি দিয়ক। একদম কেনেকৈ দেখিছে নহয়, কেনেকৈ মানে ৰিয়েক্ট কৰিছে গৰম গাখীৰ আৰু গৰম চেৱাই। তাৰপিছত ভাল গোন্ধ আহিবৰ কাৰণে গ্ৰীণ ইলাচি খুন্দি অকণমান দিলোঁ, যাতে গোন্ধটো ভাল হয়। এয়া অলপ ডাঠ হৈছে বাৰু, কিন্তু লাৰি দিলে এতিয়াই ভাল হ'ব, চাই থাকক আপোনালোকে। এয়া আমাৰ ৰেডি হৈ গ'ল চেৱাই, মানে চেৱাইৰ ক্ষীৰ। খাবলৈতো টেষ্টি হৈছে। আপোনালোকে বাৰু এনেকৈ খাইছেনে নাই নাজানো, খাই চাব পাৰে। থেংক ইউ ফৰ ৱাচিং, বাই বাই।